আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নিমচুল বিজনী জিলা সমিতিৰ অন্তৰ্গত বাগৰগাঁও আঞ্চলিকৰ ২ নং শিলিখাগুৰি গাঁৱৰ আমাৰ সৰু ভাইটি যি সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত যি আমাৰ ৰেজাল্ট কৰিছে, ফলাফল পাইছে, প্ৰথম বিভাগত উত্তীৰ্ণ হৈ আমাৰ যি অঞ্চলৰ গৌৰৱ কঢ়িয়াই আনিছে। আমি এই ক্ষেত্ৰত আমি তেওঁক অভিনন্দন জ্ঞাপন কৰিছিলোঁ আৰু আমি কথা দিছিলোঁ যে আপোনাৰ যদি আৰ্থিকভাৱে কোনো ধৰণৰ অসুবিধা হয় আমাৰ সংগঠনৰ বিষয়ববীয়াসকলক আপুনি জনাব, আমি যিমান দূৰ পাৰোঁ আপোনাক আৰ্থিকভাৱে সহায় কৰাৰ কাৰণে চেষ্টা কৰিম। এইবুলি আমাক জনোৱাৰ ক্ষেত্ৰত আমি বিজনী জিলা সমিতিৰ তৰফৰ পৰা আৰু বাগৰগাঁও আঞ্চলিক সমিতিৰ তৰফৰ পৰা কিছু আমি ধনৰ টোপোলা আৰ্থিকভাৱে তেওঁৰ যি কলেজত এডমিশ্যন লৈছে আৰু কিতাপ আৰু তেওঁৰ ড্ৰেছৰ ক্ষেত্ৰত যিমানখিনি আৰ্থিকভাৱে দৰকাৰ হয় সেইখিনি দিয়াৰ বাবে আমি আজি আহি উপস্থিত হৈছোঁ। এইখিনিয়ে আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নিমচুল বিজনী জিলা সমিতিৰ অন্তৰ্গত বাগৰগাঁও আঞ্চলিকৰ ২ নং শিলিখাগুৰি গাঁৱৰ আমাৰ সৰু ভাইটি যি সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত যি আমাৰ ৰেজাল্ট কৰিছে, ফলাফল পাইছে, প্ৰথম বিভাগত উত্তীৰ্ণ হৈ আমাৰ যি অঞ্চলৰ গৌৰৱ কঢ়িয়াই আনিছে। আমি এই ক্ষেত্ৰত আমি তেওঁক অভিনন্দন জ্ঞাপন কৰিছিলোঁ আৰু আমি কথা দিছিলোঁ যে আপোনাৰ যদি আৰ্থিকভাৱে কোনো ধৰণৰ অসুবিধা হয় আমাৰ সংগঠনৰ বিষয়ববীয়াসকলক আপুনি জনাব, আমি যিমান দূৰ পাৰোঁ আপোনাক আৰ্থিকভাৱে সহায় কৰাৰ কাৰণে চেষ্টা কৰিম। এইবুলি আমাক জনোৱাৰ ক্ষেত্ৰত আমি বিজনী জিলা সমিতিৰ তৰফৰ পৰা আৰু বাগৰগাঁও আঞ্চলিক সমিতিৰ তৰফৰ পৰা কিছু আমি ধনৰ টোপোলা আৰ্থিকভাৱে তেওঁৰ যি কলেজত এডমিশ্যন লৈছে আৰু কিতাপ আৰু তেওঁৰ ড্ৰেছৰ ক্ষেত্ৰত যিমানখিনি আৰ্থিকভাৱে দৰকাৰ হয় সেইখিনি দিয়াৰ বাবে আমি আজি আহি উপস্থিত হৈছোঁ। এইখিনিয়ে আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নিমচুল বিজনী জিলা সমিতিৰ অন্তৰ্গত বাগৰগাঁও আঞ্চলিকৰ ২ নং শিলিখাগুৰি গাঁৱৰ আমাৰ সৰু ভাইটি যি সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত যি আমাৰ ৰেজাল্ট কৰিছে, ফলাফল পাইছে, প্ৰথম বিভাগত উত্তীৰ্ণ হৈ আমাৰ যি অঞ্চলৰ গৌৰৱ কঢ়িয়াই আনিছে। আমি এই ক্ষেত্ৰত আমি তেওঁক অভিনন্দন জ্ঞাপন কৰিছিলোঁ আৰু আমি কথা দিছিলোঁ যে আপোনাৰ যদি আৰ্থিকভাৱে কোনো ধৰণৰ অসুবিধা হয় আমাৰ সংগঠনৰ বিষয়ববীয়াসকলক আপুনি জনাব, আমি যিমান দূৰ পাৰোঁ আপোনাক আৰ্থিকভাৱে সহায় কৰাৰ কাৰণে চেষ্টা কৰিম। এইবুলি আমাক জনোৱাৰ ক্ষেত্ৰত আমি বিজনী জিলা সমিতিৰ তৰফৰ পৰা আৰু বাগৰগাঁও আঞ্চলিক সমিতিৰ তৰফৰ পৰা কিছু আমি ধনৰ টোপোলা আৰ্থিকভাৱে তেওঁৰ যি কলেজত এডমিশ্যন লৈছে আৰু কিতাপ আৰু তেওঁৰ ড্ৰেছৰ ক্ষেত্ৰত যিমানখিনি আৰ্থিকভাৱে দৰকাৰ হয় সেইখিনি দিয়াৰ বাবে আমি আজি আহি উপস্থিত হৈছোঁ। এইখিনিয়ে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।